হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি ৰাতি সাজৰ কাৰণে ডিমৰ আঞ্জা বনালোঁ। ভাবিলোঁ এটা ভিডিঅ' আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। এয়া চাওকচোন, ডিমৰ আঞ্জাৰ কাৰণে প্ৰথমতে ডিমখিনি মই এনেকৈ ফ্ৰাই কৰি ল'লোঁ। দেখিছেনে ডিমখিনি মই কেনেকৈ কাটি কাটি লৈছোঁ, কাৰণ এনেকৈ কাটি কাটি দিলে মছলাখিনি ভিতৰলৈ যায় আৰু ডিমটো খাই ভাল লাগে। তাৰ পাছত এয়া দেখিছেনে মই লৈছোঁ পিঁয়াজ, নহৰু, আদা, জলকীয়া আৰু বিলাহী গোটেইখিনি অকণমান তেলত 2 মিনিট সময়ৰ কাৰণে ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰাৰ পাছত এইখিনি অকণমান সময় ঠাণ্ডা হ'বলৈ দি মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। ঠিক আছে, মই বেছি সময় ঠাণ্ডা হ'বলৈ দিব নোৱাৰিলোঁ, কাৰণ গুণগুণ আজি সাৰ পাই আছিল। তাই আমনি কৰিবলৈ ষ্টাৰ্ট কৰিছিলে আৰু সেইকাৰণে মই লৰালৰি কৰিলোঁ। এয়া দেখিছেনে মই মিক্সিত এইখিনি গ্ৰাইণ্ড কৰি ল'লোঁ। তাৰপাছত মই কেৰাহীত অকণমান জিৰা গুটিৰে তেল মাৰি লৈ এই পিচি থোৱা পেষ্টখিনি ঢালি দিম। এতিয়া ইয়াত মই এড কৰিম অলপমান মছলা। দেখিছেনে ৰেড চিলি, গৰম মছলা, ধনিয়া মছলা আৰু হালধি এড কৰি ল'লোঁ আৰু গোটেইখিনি ধুনীয়াকৈ মই মিক্স কৰি ল'লোঁ। তাৰপিছত মই টেষ্টৰ কাৰণে এড কৰিলোঁ অকণমান চেনি আৰু নিমখ। দেখিছেনে এতিয়া অলপ সময়ৰ কাৰণে ঢাকনি লগাই পেলাই থৈ দিছিলোঁ আৰু এয়া চাওক আমাৰ ধুনীয়াকৈ মছলাখিনি ৰেডি হৈ গৈছে ডিমৰ আঞ্জাখিনি। এই দেখিছেনে কেনেকৈ চিটিকনি পৰি গেছটো গোটেই লেতেৰা কৰি দিছেগৈ। আৰু এয়া চাওক মই ডিমখিনি এতিয়া মই এড কৰি দিছোঁ। এতিয়া মই আৰু অলপ সময় ঢাকনি লগাই উতলিবলৈ দিম। লগতে মই আৰু অকণমান পানী এড কৰি দিছিলোঁ আৰু এয়া চাওক ধুনীয়াকৈ উতলি আমাৰ ডিমৰ জোলখিনি ৰেডি হৈ গৈছে। লগতে এয়া মই ধনিয়া অলপমান এড কৰি দিছোঁ আৰু আমাৰ ডিমৰ কাৰী ৰেডি হৈ গ'ল। আপোনালোকে এইখিনি ৰুটি বা ভাতৰ লগতো খাব পাৰে। দেখিছেনে কালাৰটো ইমান ধুনীয়া লাগিছে, হয়নে নহয় বাৰু? আৰু খাবলৈও বহুত টেষ্টি হৈছে। আপোনালোকেও এনেকৈ বনাই খাব। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।